অগপ দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত দলীয় কৰ্মশালা সম্পন্ন। অসম গণ পৰিষদৰ দুলীয়াজান সমষ্টি সমিতিৰ এখন দলীয় কৰ্মশালা শনিবাৰে টেঙাখাত দৌৰা গেষ্ট হাউচৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা দলীয় পতাকা উত্তোলন কৰে সমষ্টি সমিতিৰ সভাপতি তুলতুল হুছেইনে। শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পুতুল সোণোৱালে। ইয়াৰ পিছতে সমষ্টি সমিতিৰ সভাপতি তুলতুল হুছেইনে সভাপতিত্ব কৰা সভাত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে অসম আন্দোলনৰ অন্যতম নেতা কৃতি ৰাজখোৱা আৰু মুক্তিনাথ গগৈয়ে। অগপৰ সাংগঠনিক তথা আগন্তুক পঞ্চায়ত আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত আলোকপাত কৰি আদৰণি ভাষণ প্ৰদান কৰে অগপ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামীয়ে। আপোনালোকৰ গৌৰৱলৈ প্ৰতিটো বুথ কমিটিৰ এই আমাৰ বাছনি কমিটিৰ মেম্বাৰ সকলৰ লগত যোগাযোগ কৰিব। কোনোবা যদি পাবলগীয়া অৰুণোদয় পোৱা নাই, এই আমাৰ যিজন অসম গণপৰিষদৰ কৰ্মী থাকিব, প্ৰতিটো ৱাৰ্ডতে আমাৰ থাকিব বাছনি কমিটিত, তেওঁলোকে আপোনালোকক এইখিনি সুবিধা কৰি দিব। গভৰ্ণমেণ্টৰ আচলতে বিজেপি হওক, কংগ্ৰেছ হওক, এজিপি হওক, অন্য আঞ্চলিক দলে হওক, আচলতে সকলোৱে পাব, যিজনে পাব লাগে সেই আচলতে পাব। আজি দুলীয়াজান সমষ্টিত আমাৰ টেঙাখাতত দুলীয়াজান সমষ্টিৰ উদ্যোগত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি বিভিন্ন ঠাইত আমাৰ কৰ্মশালা হৈছে। আজি দুলীয়াজান সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ কেইবাশ ৰাইজৰ উপস্থিতি ইয়াত কৰ্মশালা ইয়াত অনুষ্ঠিত হ'ল। ইয়াত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ বিষয়ববীয়া, আমাৰ দুলীয়াজান সমষ্টিৰ আমাৰ সভাপতি তুলতুল হুছেইন ডাঙৰীয়া আৰু সম্পাদক হিৰণ্য সোণোৱালৰ তৎপৰতাত ইয়াত আজি কৰ্মশালা অনুষ্ঠিত হ'ল। কেইবাশ মানুহে যোগদান কৰিলে। আমি ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে আমি সকলোকে আদৰণি জনাইছোঁ। আৰু আজি এই কৰ্মশালাত আমি অতিকৈ উৎসাহিত হৈছোঁ যে আমাৰ সাংগঠনিকভাৱে অসম গণ পৰিষদ দলৰ দুলীয়াজান সমষ্টি আমাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে। আৰু আহি থকা দিনবিলাকত আমি পঞ্চায়ত নিৰ্বাচন তথা আমাৰ স্বায়ত্তশাসন যিবিলাক নিৰ্বাচন হ'ব, সেই নিৰ্বাচনসমূহত কেনেধৰণে আমি অৱতীৰ্ণ হ'ব লাগিব, কেনেধৰণে আমাৰ কৰ্মীসকল অৱতীৰ্ণ হ'লে আমি বিজয়ী হ'ব পাৰিম, সেই কৌশল আজি ৰচনা কৰা হৈছে। আৰু আজিৰ পৰা আমি টঙালি বান্ধিছোঁ দুলীয়াজান সমষ্টিত আমি আগন্তুক প্ৰতিটো নিৰ্বাচনতে আমি আমাৰ কৰ্মীক, আমাৰ নেতাক আমি প্ৰতিদিনতে আগবঢ়াম। আৰু আমাৰ যি স্বায়ত্তশাসিত আমাৰ সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ ইয়াত নিৰ্বাচন হ'ব আৰু আগন্তুক আমাৰ গাঁও পঞ্চায়তৰ বিশেষকৈ নিৰ্বাচন হ'ব। সেই নিৰ্বাচনত যাতে আমাৰ প্ৰাৰ্থীসকল জয়ী হৈ আমি শাসনৰ বাকজয়ী আমাৰ হাতত আমি ল'ব পাৰোঁ, তাৰ তৎপৰতা আমি আৰম্ভ কৰিছোঁ। আৰু আমি জিলাৰ সভাপতি হিচাপে সকলোকে আজি এই কৰ্মশালাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি দুলীয়াজান সমষ্টিৰ সমূহ বিষয় বিভাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় এলায়েন্স আমাৰ আছে, এলায়েন্স আমাৰ থাকিব। যেতিয়ালৈকে এলায়েন্স থাকিব আমি এলায়েন্সৰ ধৰ্ম পালন কৰিম। আৰু যেতিয়া আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক নিৰ্দেশ দিব, কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি আমি আমাৰ কৰ্মক্ষেত্ৰত আমি অগ্ৰসৰ হ'ম। দুলীয়াজান সমষ্টি সমিতিৰ অন্তৰ্গত বুথ আঞ্চলিক সমিতিসমূহৰ প্ৰকৃত স্থিতিৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ সৰ্বিশেষে দাঙি ধৰি লিখিত প্ৰতিবেদন পাঠ কৰে সমষ্টি সমিতিৰ সম্পাদক হিৰণ্য সোণোৱালে। আমাৰ ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামীয়ে কৈছে, আমাক দলৰ ফালৰ পৰা নিৰ্দেশনা এটা দিছে যে অহা মাহলৈকে আমাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ আমাৰ যি ইলেকশ্যন হ'ব, তাত মানে আমাৰ যি সোণোৱাল জনগোষ্ঠী যি ধৰণে এতিয়া আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে পিছ পৰি আছে আৰু তেখেতলোকৰ যি ধৰণে আপোনাৰ সোণোৱাল কছাৰীৰ স্বায়ত্তশাসনৰ ফালৰ পৰা যিবিলাক সদস্যই আজিলৈকে এইবিলাক চব ডেভেলপমেণ্টৰ নামত গোটেইখন কেলেংকাৰী কৰিলে, তো প্ৰতিটো সময়তে আমি এইবিলাক উজাগৰ কৰিছিলোঁ। সেইকাৰণে দলৰ সভাপতিও কৈছে আজি আমাৰ ডিব্ৰুগড় জিলাৰ, তেখেতেও কৈছে যে এইবাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ মানুহখিনি যিখিনি ৰাইজ আছে তেখেতলোকৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি ডেভেলপমেণ্টৰ ৰাস্তাবিলাক চাবলৈ হ'লে আমাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল হ'লে অলপ সুবিধা হয়। তো সেইকাৰণে তেখেতেও আমাক কৈছে যে এইবাৰ অট'নমাছ কাউন্সিলটো আগবাঢ়িবৰ কাৰণে। আৰু মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ময়ো এটা চিন্তা কৰি আছিলোঁ, কাৰণ এই অট'নমাছ কাউন্সিলটো লাগে আমাক টেঙাখাত অঞ্চল ডেভেলপমেণ্টৰ কাৰণে। আৰু সেইকাৰণে এতিয়া আমি তেখেতৰ এই নিৰ্দেশনাক আমি ধুনীয়াকৈ পালন কৰিম।
আনহাতে অগপৰ লক্ষ্য উদ্দেশ্য আৰু ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে বক্তব্য প্ৰদান কৰে ক্ৰমে অগপ চাহকোখৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ ভেংৰা, অগপ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পুতুল সোণোৱাল আৰু তুলসী গগৈ, সাধাৰণ সম্পাদক সুনীল ৰাজখোৱা আৰু সম্পাদক কৃষ্ণ দাসে। এই অনুষ্ঠানতে স্থানীয় কেইবাগৰাকী পুৰুষ মহিলাই অগপত ৰাজহুৱাকৈ যোগদান কৰে। কৃষ্ণ দাসক অনুৰোধ কৰিছো তেখেতক আৰু জয় মাসি কাশ্যপ আমাৰ চাহ জনজাতিৰ নেতা জয় মাসি কাশ্যপ আমি আশা কৰিছো একেলগৰ নেতৃত্বত বহু সংখ্যক জ্যেষ্ঠ কাৰ্যকৰ্তাৰ লগতে কৃষক গোট, চাহ গোট আৰু শাখা সমিতিসমূহৰ যথেষ্ট সংখ্যক প্ৰতিনিধি উপস্থিত থকা এই কৰ্মশালাৰ শেষত সভাপতি তুলতুল হুছেইনে দলীয় সাংগঠনিক দিশৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বক্তব্য প্ৰদান কৰাৰ পিছতে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কৰ্মশালা সামৰণি মৰা হয়। অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমত কৰ্মশালা প্ৰত্যেকটো সমষ্টিত পাতিবৰ কাৰণে আমাক নিৰ্দেশ দিছে আৰু সেই অনুযায়ী আমি ডিব্ৰুগড় জিলাৰ দুলিয়ান বিধানসভা সমষ্টিত আজি কৰ্মশালা আমি অনুষ্ঠিত কৰিলোঁ আৰু এই কৰ্মশালাত কেন্দ্ৰীয় সমিতিৰ আমাৰ কেইবাজন বিষয়ববীয়া উপস্থিত হৈছিল। দলৰ উপসভাপতি আমাৰ তুলসী গগৈ ডাঙৰীয়া, আমাৰ দলৰ সাধাৰণ সম্পাদক কৃষ্ণ দাস ডাঙৰীয়া, দলৰ সাধাৰণ সম্পাদক সুনীল ৰাজখোৱা ডাঙৰীয়া, দলৰ উপসভাপতি পুতুল সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অদিত্য গোস্বামী প্ৰমুখ্যে, চাহ কোখৰ সভাপতি প্ৰমোদ ভেংৰা, অন্যান্য কেইবাজন বিষয়ববীয়া আমাৰ আহি উপস্থিত হৈছিল আৰু আমাৰ দুলিয়ান বিধানসভা সমষ্টিৰ প্ৰত্যেকটো গাঁও পঞ্চায়ত আঞ্চলিক সমিতিৰ ৱাৰ্ড আৰু বুথ কমিটিৰ তৰফৰ পৰা আমাৰ প্ৰায় 300 শতাধিক আমাৰ প্ৰতিনিধি আজি উপস্থিত হৈছে আৰু আমি সংগঠন শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। আগন্তুক দিনৰ পঞ্চায়ত নিৰ্বাচনত আমি যুঁজি যাম আৰু পঞ্চায়ত নিৰ্বাচনত আমি যাতে কৃতকাৰ্যতা হ'ব পাৰোঁ তাৰ কাৰণে আমাৰ দলৰ সাংগঠনিক কাম আমি কৰি গৈ আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট টেঙ্গাখাত লাইভ।